নিশা এজাক মুখলধাৰ বৰষুণৰ ফলত নগাঁৱৰ ৰূপৈহাটৰ চাইডৰিয়াৰ পৰা গৰাজান অভিমুখে যোৱা গড়কাপ্তানি পথটোৰ যাতায়াতৰ ব্যৱস্থা ব্যাহত হৈ পৰিছে। একাংশ অবৈধ পুখুৰীৰ গৰাকীয়ে অবৈধভাৱে ফিচাৰী খননৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। গড়কাপ্তানি পথৰ কালভাৰ দুয়োকাষে বন্ধ কৰি দিয়াত কৃত্ৰিম বানে আৱৰি ৰাখিছে চাইডৰিয়াৰ পৰা গৰাজানলৈ যোৱা মূল পথছোৱা। অবৈধ ফিচাৰীসমূহ বন্ধ কৰিবলৈ জিলা প্ৰশাসনক কাটৰ আহ্বান আৰু অবৈধ পুখুৰীৰ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। আপোনালোকে সচকুৱে দেখিছে ইয়াত ৰাইজ গোট খোৱাৰ এটাই মূল কাৰণ, সেইটো হ'ল গৈ পেলাই পানীৰ সমস্যা। আৰু পানীৰ সমস্যাটোৰ উৎপত্তি হৈছে গৈ পেলাই আপোনাৰ ফিচাৰীৰ পৰা। ফিচাৰীৰ মালিকসকলে, যিসকল মাটিৰ মালিক আছে, তেওঁলোকে অবৈধভাৱে নিজৰ খুচিমতে ফিচাৰীৰ পাৰ ৰাস্তাৰ পৰা 2 ফুট 3 ফুট ওপৰেদি বান্ধিছে। আৰু ফিচাৰীৰ পাৰটো বান্ধিছে ৰাস্তাৰ ওপৰতে, ৰাস্তাৰ একেবাৰে কিনাৰতে। ফিচাৰীৰ পাৰ বুলি এক্সট্ৰাকৈ একো নাই, মানে গড়কাপ্তানি বিভাগৰ মাটিটোৱে ব্যৱহাৰ কৰিছে। দুয়োকাষে ফিচাৰীৰ ৰাস্তাৰ দুয়োকাষে এনেকৈ 3 ফুট 4 ফুট ওখকৈ পাৰ বান্ধি দিয়াৰ কাৰণে ৰাস্তাটো সম্পূৰ্ণ হৈ গ'ল নলাৰ নিচিনা। আৰু ফিচাৰীৰ মালিকসকলে যিসকলক ভাড়া দিছে, তেওঁলোকে কৰিছে কি, ইচ্ছামতে কৃত্ৰিমভাৱে মটৰ দি পেলাই ফিচাৰীটো পূৰ্বতে ভৰ্তি কৰি পেলালে। খৰালি কালত পানীটোতো তেতিয়া ভৰ্তি হৈ গ'ল। এতিয়া বৰষুণ পৰাৰ কাৰণে আপোনাৰ বহুকেইদিন আগতে, প্ৰায় 2 মাহমান আগৰ পৰাই আপোনাৰ ফিচাৰীত ভৰ্তি হ'ল, কৃত্ৰিমভাৱে বানপানী দিয়াৰ কাৰণে। আৰু ফিচাৰীত বৰষুণ হোৱাৰ কাৰণে পানী ভৰ্তি হ'ল। ৰাস্তাত যে বৰষুণ পৰিছে বা ৰাস্তাৰ পানীটো এতিয়া নামিবৰ কাৰণে কোনো ধৰণৰ জেগা নাইকিয়া, যাৰ কাৰণে ইয়াত কৃত্ৰিম বানপানীৰ অৱস্থা। এই বানপানী হোৱাৰ কাৰণে CC ব্লকৰ ৰাস্তা আপোনাৰ কদমতলাৰ পৰা আমৰাকান্দা গৰাজানৰ মূল পথ, সংযোগী পথ এইটো, দুয়োটা কাষে আপোনাৰ ফিচাৰীৰ কাৰণে পানী জমা হোৱাৰ কাৰণে 1 নম্বৰ হ'ল গৈ ৰাস্তাটো বেয়া হৈ গ'ল। CC ব্লক জেগাৰ পৰা উঠি গ'ল। ছাইডত যিখিনি আপোনাৰ বান্ধ থাকে, ৰাস্তাৰ ছাইডত যোনটো বান্ধ থাকে আপোনাৰ, এই চিমেণ্টৰ বান্ধ যোনটো থাকে, এই বান্ধটো উঠি গ'ল। প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'ল। লগতে যিখিনি কালভাৰ্ট আছিলে, এই ৰাস্তাত যিসমূহ কালভাৰ্ট আছিলে, কালভাৰ্ট ফিচাৰী মালিকসকলে দুয়োফালে সোপা মাৰি পেলাই বন্ধ কৰি দিয়াৰ কাৰণে ইপাৰৰ পানী সিপাৰত যাব নোৱাৰে। আৰু ৰাস্তাৰ পানী কোনো ওলাই যাব কোনো ৰাস্তাই নাইকিয়া, যাৰ কাৰণে ৰাস্তা বেয়া হ'ল, পানী জমা হ'ল। পানী জমা হোৱাৰ কাৰণে কোনো গঞা ৰাইজে ইয়াৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ যাব নোৱাৰে। প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'ল। প্ৰত্যেক দিন 2, 4টা 5টা এনেকুৱা এক্সিডেণ্ট ইয়াত হৈয়ে আছে। ইলেক্ট্ৰিক ই ৰিক্সা হওক, বাইক হওক, 4 চকীয়া হওক, এক্সিডেণ্ট হৈয়ে থাকে। তাৰ লগতে মাছৰ গাড়ীবিলাক, টাটা মোবাইল সদায় অগণনে ৰেলগাড়ীৰ নিচিনা অহা যোৱা কৰিয়ে থাকে। ৰাস্তাটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যোৱাৰ কাৰণে আমি মানুহখিনি ইয়াৰ পৰা চলাচল কৰিব পৰা নাই। বিশেষকৈ বয়োজ্যেষ্ঠ ব্যক্তিসকল, স্কুলৰ কলেজৰ শিক্ষাৰ্থীসকল, তেওঁলোকে ইয়াৰ পৰা ওলাই যাব নোৱাৰে। এই বিষয়ে আমি পূৰ্বতে ফিচাৰীৰ মালিকানাধীন যিসকল আছে আৰু ভাড়াতীয়া যিসকল আছে, তেওঁলোকক অৱগত কৰিছোঁ। তাৰ লগতে বিনম্ৰভাৱে কৈ পেলাই অনুৰোধো জনাইছোঁ যে ইয়াৰ পানী কোনো পৰ্যায়ে বাহিৰলৈ ওলাই যোৱাৰ যদি কিবা ব্যৱস্থা আছে আপোনালোকে কৰক, আৰু অনাগত দিনত এনেকুৱা অৱস্থা নকৰিব। ব্যৱসায়িক হিচাপে তেওঁলোকে ইয়াত কৰি আছে নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে। সেই স্বাৰ্থত জড়িত হৈ পেলাই ৰাইজৰ স্বাৰ্থটো আৰু মাৰি দিব নোৱাৰি। চৰকাৰী এটা ৰাস্তাই এনেকৈ বিধ্বস্ত কৰাটো একদম আইনীভাৱে ভুল হৈছে। ইয়াৰ কাৰণে আমি জিলা প্ৰশাসনক, ব্লক BDOক, চাৰ্কুল অফিচাৰক কাটৰভাৱে ৰাইজৰ ফালৰ পৰা আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই ফিচাৰীৰ মালিকসকলৰ ওপৰত ভাড়াতীয়াসকলৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ পৰিৱেশ যোনটো বিনষ্ট হৈছে ঠিক কৰাৰ কাৰণে কোনো এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা মানুহখিনি ইয়াত জীয়াতো ভুগি আছে আৰু এক্সিডেণ্ট হৈ পেলাই ইয়াত মানুহ যে দুৰ্ঘটনাগ্ৰস্ত নহ'ব তাৰ কোনো ধৰণৰ নিৰ্দিষ্টতা নাই। পানী যাবলৈ কালভাৰ্টৰ ব্যৱস্থা আছিলে, সেইসমূহ আছে নে নাই? কালভাৰ্ট আছে, কালভাৰ্ট বুলি আপুনি বিচাৰি একোৱে নাপাব। তলত ৰিং আছে, কালভাৰ্ট আছে, ওপৰত আপোনাৰ দুয়োফালে সোপা মাৰি পেলাই কালভাৰ্টৰ নাম নিচানা নাইকিয়া কৰি দিলে। চৰকাৰী কালভাৰ্ট বন্ধ কৰি তেওঁলোকে ফিচাৰীত ব্যৱহাৰ কৰিলে। ফিচাৰীত ব্যৱহাৰ কৰিলে। চৰকাৰী কালভাৰ্ট সম্পূৰ্ণভাৱে বন্ধ, পানী ইমূৰৰ পৰা সিমূৰৰ যাবই নোৱাৰে। আৰু এওঁলোকৰ ভাড়াতীয়াসকল যিসকল আছে, মালিকানাধীন যিসকল আছে, যিখিনি ফিচাৰী এটা বনাবৰ কাৰণে ব্যৱসায়িকভাৱে বাণিজ্যিকভাৱে যি ফিচাৰী কৰিবৰ কাৰণে যিখিনি SOP লাগে, নিয়ম নীতি লাগে, সেইখিনি নামানে, কোনো পৰ্যায়ে নামানে। ফিচাৰীৰ পাৰ গ'ল ইমান ওখকৈ বান্ধি দিয়াৰ পিছতো, এতিয়া ৰাস্তাখনো গৈ আছে। PWD ৰুট যদি শেষ হৈ যায় আমি চলাচল কৰিম কোনফালে?
আমাৰ ভৱিষ্যতটো ৰাস্তাৰ ওপৰত নিৰ্ভৰ কৰি আছে, ঘৰৰ পৰাতো ওলাই যাব লাগিব। এই কাৰণে আমি ফিচাৰী মালিকসকলকো আমি ইয়াৰ পৰা সকীয়নি দিছোঁ, ভৱিষ্যত যাতে এনেকুৱা কাম নকৰে আৰু ৰাইজৰ স্বাৰ্থৰ কাৰণে ৰাইজৰ প্ৰতি চাই পেলাই যাতে ইয়াৰ যি ব্যৱস্থা আছে গ্ৰহণ কৰি পেলাই ৰাইজক নিৰ্মল কৰক। এই ঠাইখিনিৰ নাম কি? কাঞ্চনপুৰ। এই পথটো ক'ৰ পৰা কলৈকে গৈছিলে? আপোনাৰ কদমতলা চাইদৰীয়াৰ পৰা কদমতলা সংযোগী হৈ পেলাই গৰাজান আমৰাকান্দালৈকে পাইছে। আৰু আপোনালোকে দেখিছে ইতিমধ্যে এটা JCB পাৰ হৈ গ'ল। এই ফিচাৰী পাৰ ভাঙি যোৱাৰ কাৰণে ৰাতিত বৰষুণ মুছাৰাৰ বৰষুণ হৈছে, ফিচাৰী মাছ আহি পেলাই ৰাস্তা পালেহি, ৰাস্তাৰ ওপৰত এতিয়া জাল মাৰিব পাৰি, ফিচাৰীত নামিব নালাগে, পথাৰত নামিব নালাগে, ৰাস্তাতে মাছ ধৰিব পাৰিম। এই অৱস্থাটো কি কৰিছে তেওঁলোকে, ফিচাৰী পাৰটো ভিতৰৰ পৰা মাটি আনি পেলাই আৰু ডাঠকৈ বান্ধিবৰ কাৰণে JCB আনিছে। আমি ৰাইজে এতিয়া প্ৰতিবাদ কৰি JCB ইয়াৰ পৰা পঠিয়াইছোঁ। এই কাম কৰিলে আৰু অৱস্থা বেয়া হ'ব। গতিকে আমি জিলা প্ৰশাসনক, BDO মহোদয়ক, চাৰ্কুল ডাঙৰীয়াক আৰু জিলা উপায়ুক্ত ডাঙৰীয়াক ৰাইজৰ স্বাৰ্থৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত কঠোৰতম বিহিত ব্যৱস্থা গ্ৰহণ কৰে, যাতে অনাগত দিনত এনেকুৱা পৰ্যায় আৰু কেতিয়াও নাহে। প্ৰথমত ধন্যবাদ জনাইছোঁ আপোনালোকে যে ইয়াত আপোনালোকৰ চেনেলবিলাক লৈ আহিছে, তাৰ কাৰণে আমি ৰাইজৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু ইয়াত পানী হোৱাৰ কাৰণ হ'ল এই ৰাস্তাৰ দুয়ো ছাইডে যিবিলাক ফিচাৰী হৈছে, এইবিলাক ফিচাৰী নাছিলে, এইবিলাক পথাৰ আছিলে, খেতি আছিলে। এইবিলাকক কি কৰিলে, মাটিৰ দাতাবিলাকে ফিচাৰী বনাই পেলাই পাৰ বান্ধিছে, ৰাস্তাৰ পৰা মানে 2-3 ফুটমান ওখকৈ বান্ধিছে। বন্ধাৰ কাৰণে আমি আজি আজিৰ কথা নহয়, বছৰে বছৰে তেনেকুৱা আমাৰ এনেকুৱা হৈ আছে। আমি যেতিয়াই বৰষুণ হয় তেতিয়া মানে ৰাস্তাত পানী সোমায়। কিন্তু সিহঁতে কি কৰিছে, পুখুৰীত পানী এনেকুৱা ৰাখিছে, আপোনাৰ ৰাস্তাৰ পৰা কমেও 1-1.5 ফুটমান বেছি আগৰ পৰাই মানে মটৰৰ পানী দি ভৰি ৰাখিছে, যাৰ কাৰণে ৰাস্তাৰ পানী ওলাব নোৱাৰা এনেকুৱা হৈছে। আৰু পাৰ যে বান্ধিছে ইহঁতে ৰাস্তাৰ ওপৰতে বান্ধিছে, আপোনালোকে চাব, পাৰ বান্ধিছে ৰাস্তাৰ ওপৰতে। আৰু এতিয়া পাৰ বুলি বস্তু এটা নাই। আৰু সিহঁতে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যায়, কলেজত গৈ আছে, ইহঁতে কাপোৰ চাপোৰ পিন্ধি যায় ঘৰৰ পৰা ওলাই, তাৰপিছত স্কুলত যাব, কলেজত যাব, তেনেকুৱা পৰিস্থিতি নহয়। এনেকুৱা অৱস্থা হৈছে, ল'ৰা ছোৱালীবিলাকে বেলেগৰ ঘৰত গৈ পেলাই কাপোৰ পিন্ধি তাৰপিছত যাবলগীয়া হৈছে। এতিয়া আমি প্ৰশাসনক আহ্বান জনাওঁ যে সিহঁতে যাতে এইটো তদন্ত কৰি উচিত মানে ব্যৱস্থা কৰি দিয়ে, এইটোৱে আমি আহ্বান জনাইছোঁ। নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।